নমস্কাৰ সকলোকে। আৰু মই আজি আহিছোঁ জেএছ মটৰ্ছ, আৰু জেএছ মটৰ্ছত মই আহি থাকোঁ প্ৰায়। আৰু ইয়াতেতো আপোনালোকে গম পাই যে আপোনাৰ 2-3 দিনৰ মূৰত ষ্টক চেঞ্জ হৈ থাকে। তো আজি জেএছ মটৰ্ছৰ লগত মোৰ লগত দাদা আছে, আৰু দাদাক ভিডিঅ'ত স্বাগতম জনাইছোঁ। দাদা, আজি কি গাড়ী দেখাব? আজি নতুন কিছু ষ্টক আহিছে। তোমাৰ আগৰ ভিডিঅ'ত যিখিনি নাছিল এতিয়া নতুনকৈ আৰু কিছু আহিছে। সেইখিনি এবাৰ দৰ্শকখিনি চাব পাৰিব, আৰু লগতে গাড়ীৰ ডিটেইলছখিনি জানিব পাৰিব। আৰু যদি কোনোবাই জেএছ মটৰ্ছৰ পৰা বা যিকোনো ছেকেণ্ড হেণ্ড গাড়ী পাৰ্চেছ কৰিম বুলি ভাবি আছে, তো ল'ব পাৰিব। আজি কিমান কম ৰেঞ্জৰ পৰা গাড়ী দেখাব? 1,20,000 পৰা হ'ব। 1,20,000? তো বলক আমি দেৰি নকৰোঁ। তো আজি মানে দাদাই সকলো ফাৰ্ষ্ট গাড়ী আমি ফাৰ্ষ্টৰ পৰা যাওঁ, কিন্তু অলৰেডি যিখন আমি গাড়ী পালোঁ সেইখনেই বুকিং, নে কি কয় দাদা? হয়, এইখনেই বুকিং। V300 হয়, বুকিং হৈছে। হয়, তথাপি যদি কোনোবাই কেছত ল'ম বুলি ভাবিছে, হয়, এইবাৰ যোগাযোগ কৰিব নিশ্চয়। হয়। এইখন 2009 লাষ্টৰ মডেল হয়। 4,80,000 টকা ৰাখিছোঁ। V300 হয়। T4 মডেল, এইটো ডিজেল ভেৰিয়েণ্ট। তো এইখন আমি আৰু বেছি নাচাওঁ, কাৰণ এইখন অলৰেডি গ'ল। তো নেক্সট গাড়ী কি আছে? স্কৰপিঅ' আছে। স্কৰপিঅ'খনো বুকিং হৈছে। স্কৰপিঅ'খনো বুকিং অলৰেডি, মানে দাদা আজি দুখন গাড়ী বুকিঙে। নেক্সট আছে ফৰ্ডৰ ইক'স্পৰ্ট টাইটেনিয়াম মডেল হয়, 2017 মডেল এইখন। এইখনৰ প্ৰাইচ ৰাখিছোঁ 5 লাখ টকা। টপ ভেৰিয়েণ্ট হয় এইখন। ডিছপ্লে, আপোনাৰ এয়াৰবেগ, আপোনাৰ পুছ বটন ষ্টাৰ্ট, এলয় হুইল গোটেইখিনি পাই যাব। এইখন কিমান চনৰ বুলি ক'লে? এইখন 2017 ফাৰ্ষ্ট অনাৰ গাড়ী, 59,000 মানি। লাষ্ট প্ৰাইচ কিমান আহিব? লাষ্ট আপোনাৰ অনলি অন টেবুল নেগোচিয়েশ্যন কৰাম, এনে 5 লাখ টকা আমাৰ আস্কিং প্ৰাইচ। ফাইনেন্সত ওলাই যাব এইখন? ওলাই যাব। তো আপোনালোকে ইণ্টেৰিয়ৰ চাওক, গাড়ীৰ ইণ্টেৰিয়ৰো খুব ধুনীয়া হৈ আছে, আৰু অৰিজিনেল পেইণ্টত আছে ন দাদা? গোটেই ফাৰ্ষ্ট অনাৰ গাড়ী হয়। ফাৰ্ষ্ট অনাৰ গাড়ী পাইছে আপোনালোকে, তো চাই লওক। আমাৰ জুবিন ব্লগ শুৱালকুছিত যি জুবিনহঁতে গাড়ী এখন নিলে ন, ইক'স্পৰ্ট। হয়, হয়, সিহঁতে ইক'স্পৰ্ট লৈছিলে। হয়, হয়, নেক্সট আমাৰ মাজতে হুণ্ডাই ভেনু। হয়। এইখন SX অপশ্যনেল হয়। বটন ষ্টাৰ আছে, ছানৰুফ পাই যাব এইখনত। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল, মাত্ৰ 8 লাখ টকা ৰাখিছোঁ। কিমান চনৰ বুলি ক'লে এইখন? 2021 অৰিজিনেল পেইণ্টত আছে। কিমান মান চলিছে এইখন? 56,000 ৰানিং। 56,000 ৰানিং। তো চাই লওক আপোনালোকে কণ্ডিশ্যন। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, আৰু এইখন ফাইনেন্সত ওলাই যাব না দাদা? ফাইনেন্সত ওলাই যাব, 5 বছৰ ৰিফাইনেন্স হৈ যাব এইখন। ৰিফাইনেন্স হৈ যাব 5 বছৰ, চাই লওক। নেক্সট কি দেখাব দাদা? নেক্সট আমাৰ মাজত আছে হুণ্ডাই এক্সেণ্ট, 2018 ফাৰ্ষ্ট অনাৰ হয়। খুব ৰিজনেবল প্ৰাইচত দি দিম গাড়ীখন। আৰু গাড়ীখনক এক নম্বৰ কথা কি, ফাৰ্ষ্ট অনাৰ, কণ্ডিশ্যন ভাল। আপোনাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত জব কৰিছিল বনালে। তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,80,000 টকা। যদি কোনোবাই ছেডান গাড়ী ল'ম বুলি ভাবিছে, তো এইখন ল'ব পাৰে 4,80,000 টকাত হুণ্ডাই এক্সেণ্ট। এইখন ফাইনেন্সত ওলাই যাব। ফাইনেন্সত ওলাই যাব। তো চাই লওক, একদম অৰিজিনেল পেইণ্টত আছে, আপোনালোকে চাব পাৰে গাড়ী। আৰু ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, চাই লওক। আৰু দাদা, মই সুধিব বিচাৰিছোঁ যে মেঘালয়ৰ কাষ্টমাৰখিনি তেওঁলোকে বিচাৰি থাকে ফাইনেন্সত গাড়ী। অলপ দিগদাৰ হয় ৰিফাইনেন্সৰ কাৰণে। বাকী ধুবুৰী চাইডে, বাকী বঙাইগাঁও, লখিমপুৰ, তেজপুৰ, শিৱসাগৰ, ডিব্ৰুগড় কোনো টেনশ্যন নাই। অনলি খালি মেঘালয়ৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় যাবলৈ, সেইটোৱে। নেক্সট আমাৰ মাজত আছে নিউ মডেল হেৰি ৱেগনাৰ, 2022 গাড়ী এখন, 2022 1 বছৰ 10 মাহ হৈছে গাড়ী। যদি কোনোবাই নতুন ৱেগনাৰ ল'ম বুলি ভাবিছে, তো এইখন ল'ব পাৰে। পেট্ৰল ভেৰিয়েণ্ট হয়, মাত্ৰ 23,000 ৰানিং আছে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম 5,60,000 টকা। 5,60,000 টকা। তো চাই লওক আপোনালোকে, গাড়ীখনৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে, আৰু অৰিজিনেল পেইণ্টত আছে এইখন। এইখনো নিগচিয়েবল হৈ যাব দাদা? অলপ নিগচিয়েবল হৈ যাব। নেক্সট আমাৰ ওচৰত আছে টাটা জেষ্ট, 2016 মডেল হয়। এইখন ছেডান লুকছত আছে, গতিকে এইখনৰ এক্সএম মডেল হয়, টাটা জেষ্ট এক্সএম পেট্ৰল ভেৰিয়েণ্ট। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,70,000 টকা। 2,70,000 টকা। 2,70,000 টকা টাটা জেষ্ট এক্সএম দি আছোঁ আমি। ৰিফাইনেন্স এভেইলেবল, ৰিফাইনেন্স হৈ যাব। খুব টায়াৰ কণ্ডিশ্যন দেখাই দিয়া, খুব ধুনীয়া কণ্ডিশ্যন আহিছে টায়াৰ কণ্ডিশ্যন। ইণ্টেৰিয়ৰ দেখাই দিয়া, গাড়ীৰ একদম শ্ব'ৰুম কণ্ডিশ্যন। তো ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো, চিট কাভাৰ লাগি আছে। তো এইখনত ফাইনেন্সত ওলাই যাব ন দাদা? ওলাই যাব, হয়। আৰু কালাৰটো খুব ধুনীয়া হৈ আছে, আপোনালোকে চাব পাৰে। নেক্সট অলপ গাড়ী আজি অলপ মানে অসুবিধা হৈছে দেখাবৰ কাৰণে, এইফালে সোমাই যাব তুমি। এইখন দেখাই দিবা, হুণ্ডাই i10। এখন হ'ল হুণ্ডাই i10 2012 হয়, স্পৰ্টছ মডেল। 1,85,000 টকা আহিব এইখনত। 1,85,000। 1,85,000 আহিব এইখনত হুণ্ডাই i10, ঠিক আছে।
তো আপোনালোকক মানে ইয়াতে গাড়ী ভালকৈ দেখাব পৰা নাই তাৰে দাদাৰ তাত ইমান গাড়ী আছে মানে খবত জেগা নাই আপোনালোকে চাওক একদম স্পেচে নাই আৰু এই যিখিনি আপোনালোকে ষ্টক দেখিছে এইদিন এই ষ্টকখিনি চাগে কালি পৰহি আহিলে আপোনালোকে গাড়ী আৰু ইয়াতে দেখাই নাপাব আৰু বেলেগ বেলেগ গাড়ী আহিছে মাৰুতি চুজুকি চেলেৰিও 2016 হয় 3,10,000 টকা দি আছে 3,10,000 টকাত চেলেৰিও মাৰুতি চুজুকি চেলেৰিও আছে 56,000 ৰানিং অনলি 56,000 আৰু মই দাদাহঁতৰ ইয়াতে আগতেও ভিডিঅ' বনাইছোঁ দাদাহঁতৰ গাড়ীখিনি গোটেই মানে এনেকুৱা গাড়ী নাৰাখে দাদাহঁতে যাতে এক্সিডেণ্টেল বা কিবা ডেমেজ থকাৰ তো চাই লওক আপোনালোকে গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে কিলোমিটাৰ বা মান্থ ৱাইজ ইঞ্জিন ৱাৰেণ্টি বা গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব গতিকে একদম বিনা টেনশ্যনে জেএছ মটৰ্ছত আহক ইয়াত আহি ধৰক মানে কোনো চিন্তা বিশেষকৈ বেলেগ চিন্তা কৰিবলগীয়া একো নাই খুব ধুনীয়া গোটেইখিনি ৱাৰেণ্টি পিৰিয়ডতে থাকিব গাড়ীখিনি যিখিনি দিম আৰু আমি নেক্সট আছে ডাটছন ৰেডিগ' 2019 হয় একদম ৰিজনেবল এইখনৰ দি আছোঁ মাত্ৰ 2,20,000 টকা দি আছোঁ 2,20,000 টকাত আপোনালোকে 19ৰ গাড়ী পাই আছে আপুনি 40,000 ডাউন পে'মেণ্ট কৰক ৰিফাইনেন্স হৈ যাব এইখন 40,000 ডাউন পে'মেণ্টত ওলাই যাব এইখন হয় 3 বছৰ বা 4 বছৰ ৰিফাইনেন্স কৰাই দিম এইখন গাড়ী ৰানিং হৈছে 32,000 অনলি ফাৰ্ষ্ট অনাৰ গাড়ী স্পেয়াৰ টায়াৰ আনইউজড তো দাদাইতো ক'লে 2019ৰ গাড়ী আপোনালোকে ইমান কমত পাই আছে তো চাই লওক কণ্ডিশ্যন ইণ্টেৰিয়ৰটো নতুন হৈ আছে আৰু আপোনালোকে যদি নতুন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে নতুন এইখন যদি ইয়াতে আহে আপোনালোকৰ এনেকুৱা ফিল নালাগিব যে ইয়াৰ পৰা আপোনালোকে জেএছ মটৰ্ছৰ পৰা কিবা ছেকেণ্ড হেণ্ড গাড়ী লৈ আছে তো গোটেইখিনি গাড়ীয়ে দাদাহঁতে যিখিনি ৰাখিছে মানে গোটেইখিনি ভাল কণ্ডিশ্যনৰ গাড়ীয়ে ৰাখিছে নেক্সট ছুইফ্ট আছে আমাৰ মাজত 2016 মডেল 3,80,000 টকা আহিব এইখন 2016 পেট্ৰল ভেৰিয়েণ্ট হয় নেক্সট Hyundai Ion আছে 2017 এৰা প্লাছ 2,40,000 টকা আহিব 42,000 ৰানিং আছে কিলোমিটাৰ নেক্সট আছে আপোনাৰ ছুইফ্ট VXI 2015 মডেল অনলি 3,50,000 অনলি 3,50,000 ৰিফাইনেন্স এভেইলেবল ৰিফাইনেন্স হৈ যাব গাড়ী নেক্সট আপোনাৰ ৰিক্স আছে মাৰুতি চুজুকি ৰিক্স 2011 লাষ্টৰ হয় পেট্ৰল ভেৰিয়েণ্ট VXI মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি অনলি 1,85,000 অনলি 1,85,000 তো আপোনালোকে ভাবিব পাৰে আমি যে শ্বৰ্টকাটত কৈ আছোঁ কাৰণ ইমান গাড়ী আছে ইয়াতে আমি যদি দেখাই থাকোঁ আপোনালোকক মানে বহুত টাইম লাগি যাব তো চাই লওক আপোনালোকে ইয়াতে কিমান গাড়ী আছে সেইটো চাইডেও গাড়ী আছে তো চাই লওক পিছফালেও আছে এইফালেও আছে তো আমি যিমান পাৰোঁ ভিডিঅ'টো শ্বৰ্ট কৰি দিম ন দাদা কিবা যদি আপোনালোকৰ হেৰি থাকে তেতিয়াহ'লে দাদাক কণ্টেক্ট কৰি লওক ডেছক্ৰিপশ্যনত দিয়া থাকিব নেক্সট আছে বেলেনো 2016 অক্টোবৰৰ গাড়ী অলমষ্ট 17ৰ গাড়ী একদম ৰিজনেবল প্ৰাইচ কিমান বেনেলো এখন দাম কোৱা মোটামুটি 5 লাখ টকাকৈ এইখন আমি দি আছোঁ 4,20,000 টকা 4,20,000 টকাত বেলেনো দি আছোঁ তো চাই লওক আৰু এটাই কৈছোঁ জেএছ মটৰ্ছত গাড়ী কিনি পেলাই আপুনি ঘৰ গৈ আপুনি ৰাস্তাত কোনো টেনশ্যন ল'ব নালাগে বোলে বেয়া হৈছে ডিলাৰে গাড়ী ৰিটাৰ্ণ নাৰাখিব একদম নিশ্চিন্ত থাকক মেচিনাৰী বস্তু কিবা হ'লেও আমি সদায় আছোঁ কাষ্টমাৰৰ লগত সদায় কাষ্টমাৰৰ লগত আছোঁ কাষ্টমাৰে কেতিয়াও টেনশ্যন ল'ব লগা নহয় সেইটো ফাইনেল দিলোঁ আৰু চ' জেএছ মটৰ্ছে প্ৰমিছ কৰিছে আপোনালোকে চাব পাৰে দাদাই যিহেতুকে কৈছে আপোনালোকে যদি কিবা হেৰি থাকে আপোনালোকে ডাইৰেক্ট দাদাক ফোন কৰি থাকিলে হয় হয় তাৰ নেক্সট আছে ডিজায়াৰ 2019ৰ মডেল হয় একদম ধুনীয়া ৰেটত দি আছোঁ মাত্ৰ 4,80,000 4,80,000 নিউ মডেল ডিজায়াৰ দি আছোঁ হোৱাইট কালাৰত হয় ফাৰ্ষ্ট অনাৰ গাড়ী 62,000 এনেকুৱা ৰানিং আছে যদি কোনোবাই ডিজায়াৰ নিউ লুকছত বিচাৰি আছে এলেক্সাই মডেল হয় এইখন ল'ব পাৰে 4,80,000 নেক্সট আছে i20 2015ৰ স্পৰ্টছ মডেল এইখন আহিব 4,25,000 টকা 4,25,000 টকা প্ৰাইচ অন টেবুল বহিলে আৰু অলপ নিগোচিয়েবল হৈ যাব আমাৰ এটাই কথা কি ঘৰে ঘৰে এখন গাড়ী হ'ব লাগে নতুন হওক ছেকেণ্ড হেণ্ড গাড়ী এখন হ'ব লাগে যাতে সকলোৰে মনৰ আশা কিছুমান থাকে পূৰণ হয় ৰেটবিলাক মিলাই দিম আৰু ৰিফাইনেন্সৰ কাৰণে টেনশ্যন নল'ব যিকোনো গাড়ী আমাৰ ইয়াতে ৰিফাইনেন্স হৈ যাব যিকোনো গাড়ী আৰু অল অসমৰ য'ৰ পৰা কি নহওক সেইটো এটা কৈছোঁ টেনশ্যন ল'ব নালাগে আমাৰ জেএছ মটৰ্ছে গোটেই আপোনাৰ গাড়ী অল অসমত যোনে কি নহওক কাষ্টমাৰ প্ৰফাইল অলপ কম থাকিলেও ৰিফাইনেন্স কৰাই দিম নেক্সট আছে নিউ মডেল চেণ্ট্ৰ অনলি 31,000 ৰানিং স্পেয়াৰ টায়াৰ আনইউজ 2019ৰ মডেল ফাৰ্ষ্ট অনাৰ এইখনৰ প্ৰাইচ হ'ল 3,60,000 টকা 3,60,000 টকা 3,60,000 অনলি নিউ মডেল চেণ্ট্ৰ যদি কোনো বিচাৰিছে আমাৰ ইয়াত আহক এইখন আছে এইখনটো ফাইনেন্স হৈ যাব ডেফিনেটলি আপোনাৰ 4 বছৰ ফাইনেন্স কৰাই দিব 30% মানত ওলাই যাব মই 5 বছৰ কৰাই দিম 30%ত ওলাই যাব আপুনি 20% দিলেও ওলাব এইখন আচ্ছা
আপোনাৰ গ্ৰেণ্ড আইটেন আছে 2017 3,70,000 অনলি স্পৰ্টছ মডেল হয় পেট্ৰল ভেৰিয়েণ্ট ফাৰ্ষ্ট অনাৰ গাড়ী টায়াৰ কণ্ডিশ্যন একবাৰ দেখাই দিয়ক মই এবাৰ লাৰি দিছোঁ টায়াৰ খালি বাছ চাই লওক গ্ৰিপ চাই ল'ব পাৰে আপোনালোকে টায়াৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ টায়াৰ আৰু কালাৰটো খুব ধুনীয়া হৈ আছে হয় নেক্সট আহক অলপ ওলাই যাওঁ আৰু আপোনালোকে চাব পাৰে গাড়ী মানে ইয়াতে ওলাবত জেগা নোহোৱা হৈছে তো চাই লওক একদম সেইফালৰ পৰা এনেকৈ গাড়ীয়ে গাড়ী নেক্সট আমাৰ মাজত আছে 2018 ডিজেল DXI মডেল হয় গাড়ীৰ ইণ্টেৰিয়াৰ চাওক এবাৰ মই বিশেষ নকওঁ আৰু গাড়ীখনত ঠিক আছে ওৱাও ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে কি ধুনীয়া হৈ আছে এক্সট্ৰা আফটাৰ মাৰ্কেট ডিছপ্লে লগাইছে গম পাইছে তো আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় ৰানিং হৈছে 40 সামথিং ৰানিং আছে তো জাষ্ট আহিছে গাড়ী লেতেৰা হৈছে লেতেৰা কাৰণে টেনশ্যন নল'ব আমি গোটেই গাড়ী আৰু এটা কমিটমেণ্ট কৰিছোঁ আমি যি গাড়ী ডেলিভাৰী কৰিম অন দ্য ডেলিভাৰী টাইম আমি এইখন যিকোনো গাড়ী আমি কি কৰিম টেফলন পলিচ ফ্ৰী কৰাই দিম আমাৰ ডিলাৰৰ পৰা টেফলন পলিচ ফ্ৰীয়ে পাব তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল মাত্ৰ 5 লাখ টকা 5 লাখ টকা ফাইনেন্সতো ওলাই যাব এইখন আৰামছে 1.5 লাখ টকা ডাউন পে'মেণ্ট কৰক আৰু ধুনীয়াকৈ গাড়ীখন লৈ যাব পাৰিব যদি কোনোবা অট'মেটিক গাড়ী ল'ম বুলি ভাবিছে অট'মেটিক গাড়ী যদি বিচাৰি আছে মাৰুতিৰ তো আমাৰ মাজত আছে মাৰুতি চুজুকি চেলেৰিঅ 2018 মডেল হয় নিউ লুক চেলেৰি এক্স মডেল বুলি কয় আৰু এইটো চেলেৰিয়ৰ এইটো মডেলৰ বহুত ডিমাণ্ড হয় আৰু চাব পাৰে ZXI মডেল হয় টপ মডেল এইখন টপ মডেল হয় ZXI মডেল তো চাই লওক ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে গাড়ীৰ এক্স এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ৰিজনেবল মাত্ৰ 4 লাখ টকাত অট'মেটিক চেলেৰিঅ এক্স মডেলটো দি আছোঁ ZXI তো অট'মেটিক গাড়ী পাই আছে আপোনালোকে চাই লওক মানে ফেমিলিৰ কাৰণে অট'মেটিক মানে লেডিজৰ কাৰণে বিচাৰে তো ইয়াতে যোগাযোগ কৰিব ইয়াতে পাই যাব নেক্সট আছে হুণ্ডাই এক্সেণ্ট 2018 মডেল হয় এইখন ফুল্লি মডিফিকেশ্যন কৰা আছে গাড়ীখনত আৰু আফটাৰ মাৰ্কেট এলাও হ'লে লগাই আছে এইখন SX মডেল হয় পুছ বটন ষ্টাৰ্ট এলাও হুইল আপোনাৰ ইণ্টেৰিয়াৰ খুব গোটেই মডিফিকেশ্যন কৰা আছে ইণ্টেৰিয়ৰটো চাবৰ কাৰণে মই খুব এক্সাইটেড হৈ আছোঁ গাড়ীখনৰ কাৰণ বাহিৰৰ পৰা মডিফাই আছে কমপ্লিট চাই দেখাই দিয়া হুডত আপোনাৰ পুৰা একদম মখমলী কাপোৰেৰে পুৰা ফিনিছ কৰা আছে একদম ধুনীয়াকৈ কমপ্লিট এইবিলাক ব্লেক টেপিং কৰা আছে কমপ্লিট এম্বিয়েণ্ট লাইট লগোৱা আছে গাড়ীখনত গোটেই ৰাতি আপোনাৰ গোটেই লাইট ইণ্টেৰিয়াৰ গোটেই জ্বলি যায় ঠিক আছে আৰু ফ্ৰণ্টত আপোনাৰ ফ্ৰণ্টত আহক তো এইটোতো প্ৰাইচ এক্সট্ৰা বহুত প্ৰাইচ গৈয়ে আছে ইয়াতে হয় হয় এচেচৰিজত মোটামুটি এৰাউণ্ড 80,000 এচেচৰিজ লগোৱা আছে গাড়ীখনত ঠিক আছে আপোনাৰ গোটেই দেখাই দিয়ক আফটাৰ মাৰ্কেট ফগ লাইট ঠিক আছে আপোনাৰ এইবিলাক আফটাৰ মাৰ্কেট লগোৱা আছে আফটাৰ মাৰ্কেট গ্ৰিল লগোৱা আছে আৰু এইখন গাড়ী যোনে ল'ব এডাল 22,000 টকাৰ এক্সজষ্ট ফ্ৰী দিয়া যাব 22,000 টকাৰ এক্সজষ্ট 22,000 টকাৰ এক্সজষ্ট কাৰণ যিহেতুকে মডিফাইড গাড়ী হয় বহুতে মডিফাইড গাড়ী হ'লে আপোনাৰ হেৰিখিনিও ল'ব বিচাৰে অলপমান এক্সজষ্ট লগাব বিচাৰে ইয়ং জেনেৰেশ্যনৰ গমেই পায় এটা ক্ৰাছ হয় তো আমি এইখনৰ লগত এডাল এক্সজষ্ট ফ্ৰী দি আছোঁ যদি ল'ব বিচাৰে এইখন আৰু ৰেটো একদম ৰিজনেবল হয় মাত্ৰ 4,60,000 টকাত ইনক্লুডিং গোটেই ফিচাৰ্ছ এভেইলেবল পাব ইয়াতে উইথ ৰিফাইনেন্স ফেচিলিটি তো আৰু মই কৈ আছোঁ যে আমাৰ মেঘালয় কাষ্টমাৰখিনিৰ কাৰণে মানে আপোনালোকৰ কাৰণে বেছি স্পেচিয়েল হ'ব এইখন গাড়ী আমাৰ মাজত ফুল্লি একদম 2019ৰ নিউ লুকছ ঠিক আছে 2019ৰ মডেল হয় এখন ZDI প্লাছ টপ ভেৰিয়েণ্ট হয় ব্ৰেজা টপ ভেৰিয়েণ্ট ZDI প্লাছ গমেই পাইছে কমপ্লিট এল' হুইল পাই যাব আপুনি কম্পিটিভ ফিটেড এল' হুইল ডিছপ্লে পাই যাব পুছ বটন ষ্টাৰ্ট হয় আৰু গাড়ী হ'ল আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী তো ইণ্টেৰিয়ৰটো দেখাই আছোঁ ফাৰ্ষ্ট অনাৰ গাড়ী চাই লওক হয় ষ্টেৰিং মাউণ্ট কণ্ট্ৰল গোটেইখিনি এভৰিথিং পাই যাব ইয়াতে আপোনাৰ পুছ কণ্ট্ৰল আপোনাৰ পুছ বটন ষ্টাৰ্ট আছে গমেই পাইছে পুছ বটন ষ্টাৰ্ট আৰু আপোনাৰ প্ৰজেক্টৰ হেডলেম্প গোটেইখিনি ফিচাৰ্ছ পাই যাব অনলি একদম ৰিজনেবল 6,90,000 6,90,000 আৰু অন টেবুল বহিলে এখন আৰু অলপ নেগচিয়েশ্যন হ'ব ব্ৰেজাখন আমি আস্কিং 6,90,000 কৈছোঁ এইখনতো ফাইনেন্সতো ওলাই যাব ন তাৰ আৰামছে 5 বছৰ ৰিফাইনেন্স কৰাই দিব পাৰিম আমি তো চাই লওক গাড়ী একদম মানে পুৰা জিলিকি আছে আপোনালোকে চাব পাৰে আছে নিউ মডেল 2019ৰ ছুইফ্ট DXI মডেল হয় ফাৰ্ষ্ট অনাৰ 40,000 ৰানিং আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি একদম ধুনীয়া মোটামুটি আপোনাৰ 5 লাখ টকাত দি দিম এইখন 5 লাখ টকাতে এইখন আহি যাব ফিক্স প্ৰাইচ 5 লাখ টকা ফাইনেন্সতো ওলাই যাব এইখন ওলাই যাব হয় তো চাওক ইণ্টেৰিয়ৰটো চাই লওক অকণমান ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে আৰু পুৰা অৰিজিনেল পেইণ্ট ইয়াতে আমি যিমান গাড়ী চাইছোঁ গোটেইখিনিতো অৰিজিনেল পেইণ্টতে আছে পুৰা জিলিকি থকা ছুইফ্ট জিলিকি থকা ছুইফ্ট মানে কণ্ডিশ্যন খুব ধুনীয়া হয় এইখন আফটাৰ কম্প্লিটেড এলয় পাই যাব এইটো লিমিটেড এডিশ্যন হয় ছুইফ্ট DXI এইখনৰ প্ৰাইচ আছে 3,80,000 টকা
এখন 3,80,000 টকাত পাই যাব ডিফাইনেন্স। ইণ্টেৰিয়ৰটো মই দেখাই দিওঁ। হয় ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, খুব ধুনীয়া হৈ আছে। ইয়াতে নিগচিয়েবল হ'বনে তাৰ? কি ক'লে? নিগচিয়েবল হৈ যাব এইখনো, হৈ যাব। ফাইনেন্সতো ওলাই যাব। ওলাই যাব। তো চাই লওক। আমাৰ ইণ্ডিয়ান মাৰ্কেটৰ একদম সবচে প্ৰচলিত গাড়ী এল্টো 800 এইখন যদি ল'ম বুলি ভাবিছে 2017 গাড়ী মাত্ৰ 2,60,000 টকা। 2,60,000 টকাত 17ৰ গাড়ী পাই আছে আপোনালোকে, চাওক। 2,60,000 এল্টো 800 LXI মডেল। আৰু এইখন গাড়ীতো বহুত ডিমাণ্ড আছে, হয় আপোনালোকে গমেই পায়। হয় তো এইখনো আছে জেএছ মটৰ্ছৰ ষ্টক, আপোনালোকে আহি চাব পাৰে। আৰু অৰিজিনেল পেইণ্টত আছে পুৰা ফুল। 2018ৰ ৰেডিগো ডক্টৰ ড্ৰিভেন গাড়ী হয় এইখন একদম। ঠিক আছে, গোৱালপাৰা ৰেজিষ্ট্ৰেশ্যন। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 2,20,000 টকা। 2,20,000 টকা 2,20,000। অৰিজিনেল পেইণ্টত আছে, ফাইনেন্সতো ওলাই যাব এইখন। তো চাই লওক। নেক্সট আছে আমাৰ মাজত আৰ্টিকা। একদম গাড়ী দেখাই দিয়ক একবাৰ, অল ৰাউণ্ড দেখাই দিয়ক। গাড়ীৰ শ্ব'ৰুম আৰু পূৰা জিলিকি আছে গাড়ী, একদম গোটেই হোল বডি কম ফিনিছ, একদম নতুন ষ্টক হয়। তো এইখন আহিছে 2017ৰ লাষ্ট, অলমষ্ট 18ৰ গাড়ী। 18ৰ গাড়ী, অলমষ্ট 18ৰ গাড়ী, অলমষ্ট বুলি কৈছোঁ 17ৰ লাষ্ট। তো এইখন গাড়ী আমি ৰাখিছোঁ, প্ৰাইচ ৰাখিছোঁ আমি 6 লাখ, একদম দিব পৰা দাম আৰু 6 লাখ 6 লাখ 6 লাখ টকা ৰাখিছোঁ। কিবা নিগচিয়েবল অলপ অন টেবুল আহিলে, ই ডিম ফোনত নহয় একচুৱেলি, হয়। অন টেবুল কিবা অলপ মই ডিছকাউণ্ট কৰাই দিব পাৰিম। গাড়ী দেখাই দিয়া, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো আৰু গাড়ীখনৰ ভিতৰত মই এটা বস্তু চাইছোঁ, মানে গাড়ীখনৰ ভিতৰত চোৱাৰ লগে লগে আপুনি ক'ব নোৱাৰে যে এইখন ছেকেণ্ড হেণ্ড গাড়ী। একদম মেইনটেইন ইমান ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো। আৰু একদম এইফালে দেখাই দিয়ে এইবিলাক গোটেই অল বডি কম ফিনিছ। আৰু এইখন গাড়ী ল'লে, এইখন বুলি নহয় দাদা, তাত যিমান গাড়ী আছে ল'লে চোৱা গোটেই একদম ফটো নাপাব, মানে আপুনি স্কেচ ক'তো নাপায়। সন্মুখত চোৱা একবাৰ, সন্মুখটো দেখাই দিয়ে একবাৰ ধুনীয়াকৈ আৰু একবাৰ চোৱা, গেটআপ চোৱা একবাৰ, গাড়ী গেটআপ চোৱা, গেটআপ চোৱা। তো চাই লওক আপোনালোকে, এইখন যদি ভাল লাগিছে বা আৰ্টিকা ল'ম বুলি ভাবি আছে তেতিয়াহ'লে জেএছ মটৰ্ছত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। নেক্সট আছে আপোনাৰ ছুইফ্ট, এইখন কোনটো মডেল? 2018ৰ গাড়ী একবাৰ দেখাই দিয়া খালি, মই একো নকওঁ, গাড়ী দেখাই দিয়া। গাড়ী ইমান ধুনীয়া কণ্ডিশ্যন, গাড়ী ফুল চাইন মাৰি আছে, গাড়ী নন এক্সিডেণ্টেল গাড়ী। তো চাই লওক আপোনালোকে, ভিডিঅ'টো আপোনালোকে কোৱালিটি বঢ়াইও চাব পাৰে, অঁ যে ইয়াতে ক'ৰবাত যদি স্ক্ৰেচ পায় আপোনালোকে কমেণ্ট কৰক। গাড়ীখনত ক'তো এটা স্ক্ৰেচ নাই, অল বডি অৰিজিনেল, অল গোটেই অৰিজিনেল পেইণ্টত আছে। আপোনাৰ 40 চামথিং ৰানিং আছে। গাড়ী দেখাই দিয়ে কিমান ধুনীয়া হৈছে গাড়ীখন। আৰু ইণ্টেৰিয়ৰটো চাওক আপোনালোকে, ইয়াত পচন্দ। এক ছেকেণ্ড, মই লাইট মাৰি দি আছোঁ। অলপ পোহৰ আৰু আন্ধাৰ হৈ আছেতো, আমি ইভিনিং টাইমত বনোৱা গ'ল ভিডিঅ'টো, সেইটো কাৰণে। কিন্তু গাড়ী একদম আহি ফিৰি যাব নালাগে আৰু এইখন গাড়ী নিব আহি। এইখন গাড়ী প্ৰাইচ দিছোঁ আমি 5,10,000 টকা। এইখনতো ফাইনেন্সত ওলাই যাব এইখনো। তো চাই লওক, ক'ৰবাত যদি আপোনালোকে স্কেচ পায় এটা মোক কমেণ্ট কৰি জনাওক। তো আজি জেএছ মটৰ্ছত দাদাই আপোনালোকক গাড়ী দেখালে, আৰু বহুত গাড়ী দেখাব লগা আছে, কিন্তু ভিডিঅ'টো বহুত লম্বা হৈ যায়, প্লাছ এতিয়া ইভিনিং টাইমো হৈ গ'ল, আন্ধাৰ হৈ যাব। নিউ মডেল আপোনাৰ বেলেনো আহিছে, 2020ত আছে। আচ্ছা, ৱেগনাৰ পাই যাব 1,20,000 টকাত মাত্ৰ। 1,20,000 টকাত ৱেগনাৰ। ৱেগনাৰ আজি ভিডিঅ'টো দীঘলৰ কাৰণে বেলেগ পাৰ্কিং আছে। তাৰপিছত আপোনাৰ কুইড আছে, কুইড আছে আপোনাৰ মাত্ৰ 2,10,000 টকাত কুইড পাই যাব। 2,10,000 টকা, 2,10,000 পাই যাব। তো আৰু আপোনালোকে ইয়াতে গাড়ী যিখিনি চাইছে তাৰ ভিতৰত যদি আপোনালোকৰ আৰু এনেকুৱা লাগে যে আপুনি বিচৰা গাড়ীখন নাই, তেতিয়াহ'লে দাদাক কণ্টেক্ট কৰিলে হ'ল। তো আৰু দাদা এড্ৰেছটো কৈ দিয়ক এবাৰ। আমাৰ এড্ৰেছটো বিজয়নগৰ, ভাগৱতীপাৰা, ডিষ্ট্ৰিক্ট কামৰূপ। আৰু আমাৰ যদি গুৱাহাটীৰ ফালৰ পৰা আহে, জালুকবাৰীৰ ফালৰ পৰা আহে, তেতিয়াহ'লে হেৰি পাৰ হ'ব লাগিব, বিজয়নগৰ বজাৰখন পাৰ হৈ পেলাই। হয় হয়। আৰু যদি ধুবুৰী গোৱালপাৰা ফালৰ পৰা আহে, তেতিয়াহ'লে বিজয়নগৰ নাপাওঁতে যিটো ৰাইট চাইডে ৰিলায়েন্সৰ পেট্ৰল পাম্প পাব, জিঅ' পেট্ৰল পাম্প, তাৰ অপজিট। আৰু মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, ডেছক্ৰিপশ্যনত দিয়া থাকিব। চিনি নাপালে মোক ফোন কৰিলে হ'ল। হোৱাটছএপত মই লোকেশ্যন, ডিলাৰৰ লোকেশ্যন দি দিম, লাইভ লোকেশ্যন লাগে, কাৰেণ্ট লোকেশ্যন লাগে দি দিম। আৰু দাদা এইখিনি ষ্টকটো ধৰক এসপ্তাহৰ আগতে মোটামুটি ফিনিছ হৈ যাব, বেলেগ বেলেগ গাড়ী আহি থাকে। তো সেইটো জেএছ মটৰ্ছত আপোনালোকে বেলেগ ভিডিঅ' চালেও গম পাব, ষ্টকখিনি মানে চেঞ্জ হৈ থাকে, কাৰণ তেওঁলোকৰ মানে গাড়ীখিনি গৈয়ে থাকে। তো দাদাক আমি ধন্যবাদ জনাইছোঁ সময়খিনি দিয়াৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো চাওক, কমেণ্ট কৰক, ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, কিবা যদি গাড়ী চাব লগা আছে, সুধিব লগা আছে, দাদাক কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ।